বিটিসি সেক্ৰেটাৰিয়েটত অসমৰ এছেম্বলিটো প্ৰথমবাৰৰ কাৰণে বাজেট সেশনটো লাগিছে এইটো সন্মানীয় হাগ্ৰামা ছাৰে বনা সমাগত বিটিসি পৰীক্ষাৰ নিৰ্বাচন কেন্দ্ৰ কৰি গৰম হৈ পৰিছে বিটিসিৰ ৰাজনীতি। আমি বিটিসিত 40টা সমষ্টিৰ ভিতৰত প্ৰায় নাই বুলিও আমি 70% সিট আমি হাসিল কৰিবৰ কাৰণে পৰিকল্পনা তৈয়াৰ কৰা হৈছে। ভেৰগাঁৱৰ নিমাকচিত বিজেপি ইউপিপিএলৰ প্ৰায় 3 শতাধিক লোকৰ বিপিএফত যোগদান। বিটিসি ক্ষমতা দখলৰ লক্ষ্যৰে এটা দলে আনটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিশেষকৈ বিটিসি প্ৰধান প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ আক্ৰমণ প্ৰত্যাক্ৰমণে বিটিসি ৰাজনীতি আকৰ্ষণীয় কৰি তুলিছে। বিজেপি ইউপিপিএলৰ সমান্তৰালকৈ বিটিসি শাসনৰ বাঘজনী নিজ হাতলৈ আনিবলৈ তৎপৰ হৈ পৰিছে বিপিএফ। সমষ্টিয়ে বিপিএফ দলে সভা সমিতি অনুষ্ঠিত কৰি প্ৰমোদ বড়োৰ ব্যৰ্থতা আৰু দুৰ্নীতিৰ দস্তাবেজ ৰাইজৰ কাষলৈ লৈ যোৱাৰ চেষ্টা চলাইছে হাগ্ৰামা মহিলাৰ বিপিএফ দলে। কৈছো নহয় আজিলৈকে বিটিসিৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে ইলেকশ্যন খেলিম বুলি ক'বই নোৱাৰে, তেওঁ হাওয়ে নাই। তো আমি ভাবোঁ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কৈ আছে 1 নম্বৰত বিপিএফত আছে, বিপিএফে আছে, 2 নম্বৰ 3 নম্বৰত কোনে থাকক, কিন্তু 1 নম্বৰত প্ৰথম মুনত কোনে গৈছে নীল আৰ্মষ্ট্ৰং, ছেকেণ্ড গৈছে, দ্বিতীয় কোনে গৈছে কোনো হিচাপ নকৰে। সেইকাৰণে বিটিসি অঞ্চলত সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত বিপিএফ দলে 1 নম্বৰত আছে, সদায় থাকিব। আৰু ৰাইজসকলে এইটোৱে বিচাৰে, কাৰণ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কাম কৰিছে। 2025ত আহক, বহুত বছৰলৈকে আহক, হাগ্ৰামা মহিলাৰ ছাৰে কাম কৰিছে। আপুনি চাওক বিটিসি অঞ্চলত ৰাইজৰ কাৰণে 10টা বডলেণ্ড গেষ্ট হাউচ হাগ্ৰামা মহিলাৰ ছাৰে কাম কৰিছে। হাগ্ৰামা মহিলাৰ ছাৰে আজি য'ত বিটিসি সেক্ৰেটাৰিয়েটত অসমৰ এছেম্বলিটো প্ৰথমবাৰৰ কাৰণে বাজেট সেশনটো লাগিছে এইটোও সন্মানীয় হাগ্ৰামা ছাৰে বনা। আৰু যিমান সাব ডিভিজন, যিমান মেডিকেল অফিচ, যিমান কলেজ আৰু যিমান ৰাস্তা দালাং এইবোৰ সব সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ দিনকালত হোৱা। প্ৰমোদ বড়োক 10টা কাম কৰা তেওঁৰ উদাহৰণ আছে নেকি? তেওঁৰ এটাও উদাহৰণ নাই। সেইকাৰণে ৰাইজসকলে দেখি পাইছে যে হাগ্ৰামা মহিলাৰ ছাৰক লাগে বুলি। এতিয়া গাঁৱে গাঁৱে হাগ্ৰামাৰ কথা চলে, ঘৰে ঘৰে হাগ্ৰামাৰ কথা চলে, অন্তৰে হাগ্ৰামাৰ কথা চলে। তো এনেকাৰ ইউপিপিএলৰ নেতাসকলে আবুল জাবুল যি প্ৰশ্ন কৰে, তেওঁলোকে ফ্ৰাষ্ট্ৰেটেড হয় কিন্তু প্ৰশ্ন কৰে, ইয়াৰ উত্তৰ দিব লাগে বুলি মই নাভাবোঁ। সদায় হাগ্ৰামা মহিলাৰ ছাৰ সদায় থাকিব, হৃদয়ত থাকিব, গাঁৱত থাকিব, অঞ্চলত থাকিব, সকলো মনত থাকিব যে হাগ্ৰামা মহিলাৰ ছাৰ আৰু বিপিএফ দল সদায় থাকিব। এই দল জনগণৰ দল, এই দল বিটিসি বনা দল, এই দল হাগ্ৰামা মহিলাৰ ছাৰৰ দল। আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰ ছাৰ আছিলে। ইয়াৰ কাৰণে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে গৈছে। খাম্ফা বৰগিয়াৰী আছিল এক সময়ত বিটিসি আৰু বিটিআৰত কম্পাৰিজন কৰা। তেওঁৱে কৈছিলে খাম্ফা বৰগিয়াৰীয়ে বিটিসি একত বোলে একটা মানে স্বৰ্গ মানে হেভেন, আৰু বিটিআৰ একত বোলে একটা নৰক। তেওঁৱে কম্পাৰিজন কৰিছিলে। চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতে বিটিআৰ চুক্তিটো ইলিগেল হৈছে কৈ কিনে PIL কেছ দিয়া মানুহ। এতিয়া তেওঁলোকে ইউপিপিএলত আছে। ইয়াৰ কাৰণে মই ভাবোঁ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে গৈছে। বিটিসি ৰাইজৰ কাৰণে যোৱা নাই, বিটিসি উন্নত কাৰণে যোৱা নাই। ৰাইজ এতিয়াও আমাৰ লগত আছে। আগতো গৈছিলে, বহুত নেতাসকলে গৈছিলে, কিন্তু একো প্ৰভাৱ পেলা নাই। এতিয়া বিপিএফৰ কৰ্মকৰ্তাসকলে আমাৰ মাৰ্চ কেডাৰ্ছ, আমাৰ পাৰ্টি হ'ল মাৰ্চ কেডাৰ্ছ। সেইকাৰণে গাঁৱে গাঁৱে আছে বিপিএফ দল, ঘৰে ঘৰে আছে, অন্তৰে আছে। মই ভাবোঁ যি নেতাসকলে গৈছে বিপিএফ কিন্তু কঠিন নহ'ব। ভেৰগাঁও ডিমাকুচিত অনুষ্ঠিত বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বিপিএফ নেতা কাস্তাম বসুমতাৰী, কমল আজাদ, ৰিঞ্জয় বড়ো আদিয়ে প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য হিচাপে লয়। বিপিএফক উৎসাহ কৰা কোৱা প্ৰমোদ বড়োৱে আজিলৈকে অকলে নিৰ্বাচন খেলিম বুলি ক'ব নোৱাৰিলে বুলি কয়। বিজেপিৰ অক্সিজেন অভিযানে প্ৰমোদ বড়োৰ ইউপিপিএল এটা পাম নোহোৱা ফুটবল বুলি কটাক্ষ কৰে বিপিএফ দলে। আমাৰ যিখিনি কাৰ্যসূচী থাকিব নিৰ্বাচনৰ কাৰণে সেইটোতো আৰম্ভ হৈছে ইতিমধ্যে। আমি যিখিনি বুথ কমিটিবিলাকৰ সজাগতা আনিব লাগে, প্ৰাইমাৰী কমিটিবিলাকক সজাগতা আনিব লাগে, বা যিখিনি বিষয়ববীয়া আৰু লগতে শুভাকাংক্ষী সমূহ ৰাইজক লৈ পেলাই অনাগত দিনত ৰাজনীতিভাৱে কেনেকৈ আমি যাত্ৰা কৰিম, ইয়াৰ আমাৰ পৰিকল্পনা অলৰেডি ইতিমধ্যে ঠিক কৰা হৈছে।
আমি BTCত 40টা সমষ্টিৰ ভিতৰত প্ৰায় নাই বুলিও আমি 70% সিট আমি হাসিল কৰিবৰ কাৰণে পৰিকল্পনা তৈয়াৰ কৰা হৈছে। আজি বৰভূমিৰ ক্ষেত্ৰীয় কৰ্মচাৰীৰ পৰা ঠিকাদাৰ সাধাৰণ ৰাইজলৈ সকলোৱে পুনৰ BPF দলে BTCৰ শাসন চলোৱাটো বিচাৰিছে বুলি উল্লেখ কৰে BPF নেতা কাষ্টম বসুমতাৰীয়ে। যেহেতু এই 5 বছৰত সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে যোৱা 15 বছৰ চৰকাৰ চলাৰ সময়ত আমাৰ শুভাকাংক্ষী ৰাইজে সমষ্টিবাসীয়ে যেনে ধৰণৰ আকাংক্ষা লৈ পালে যিখিনি সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে বিচাৰিছিল 100% নহ'লেও কিছু পাৰ্চেণ্ট মানে জনসাধাৰণে পাবৰ কাৰণে সক্ষম হৈছিল। কিন্তু এই ফলস্বৰূপে 5 বছৰত প্ৰমোদ বড়োৰ চৰকাৰৰ সময়ত যি UPPL দল বা তথা আমাৰ BJPও তাত সংগতি আছে BJP JSP বা UPPL একেলগে যৌথভাৱে তেওঁলোকে চৰকাৰ চলোৱা চৰকাৰ যেনেকৈ ৰাইজক সহায় কৰিব লাগিছিল কিন্তু কৰিব পৰা নাই। তেখেতসকলে না পৰিকল্পনা লৈ নতুনত্ব ৰাইজৰ কাৰণে কি উপহাৰ দিব পাৰিছে তো উদাহৰণ নায়ে দিবলগীয়া বা দিব পৰা তেনেকৈ উদাহৰণ নাই 5 বছৰ। তাৰ কাৰণে ৰাইজে আকৌ বিচাৰিছে পুৰাণীটোৱে ভাল আছিল BPF চৰকাৰে ভাল আছিল হাগ্ৰামাই ভাল আছিল সদায় ৰাইজৰ মুখে মুখে এইবিলাক কথা চলি থাকে। যোৱা 5 বছৰৰ প্ৰমোদ বড়োৱে ৰাইজৰ বাবে কি কৰিলে বুলি প্ৰশ্ন কৰি কেৱল কমিশ্যন ৰাজেৰে দুৰ্নীতিৰ পাহাৰ গঢ়াৰ লগতে BTCৰ উন্নয়ন স্থবিৰ কৰিলে বুলি অভিযোগ উত্থাপন কৰে। BTC ৰাইজে প্ৰমোদ বড়োৰ চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলি কয় BPF নেতা কামাল আজাদে। চলিত বছৰতে অনুষ্ঠিত হ'বলগীয়া BTC নিৰ্বাচনত BPF দলে অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰি নিৰ্বাচনৰ 30ৰ পৰা 35খন আসন দখলেৰে পুনৰ BTC গাড়ী দখল কৰিব বুলি জানিবলৈ দিয়ে। BTC প্ৰাক্তন উপাধ্যক্ষ নিৰঞ্জন বড়োৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত ভেৰগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ 3 শতাধিক লোকে কংগ্ৰেছ BJP আৰু UPPL দল ত্যাগ কৰি BPFত যোগদান কৰে। সভাত যুৱ BPFৰ উপসভাপতি ৰিঞ্জয় বড়ো কাষ্টম বসুমতাৰী কেন্দ্ৰীয় কাৰ্যকৰী সদস্য কামাল আজাদ প্ৰাক্তন EM জগদীশ চৰকাৰ বনজয় দৈমাৰী প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী আৰু মহেশ্বৰ ব্ৰহ্ম প্ৰমুখ্যে BPFৰ বহুসংখ্যক নেতাকৰ্মী অংশগ্ৰহণ কৰে। ডিমাকুছিৰ পৰা ভুৱন থাপলীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইম।